Hello everyone, welcome to Learnest Academy. So আজি প্ৰথমটো প্ৰশ্ন কৈছে যে ভাৰতীয় সংবিধানৰ 19(1)(b) অনুচ্ছেদ তলৰ কোনটোৰ লগত জড়িত? Okay, তো Article 19 subclause 1 clause B of the Constitution is related to which of the following? তাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি, to assemble peacefully with and without arms. Okay, শান্তিপূৰ্ণভাৱে আৰু অস্ত্ৰ নোহোৱাকৈ একত্ৰিত হোৱাৰ যি অধিকাৰ, মৌলিক অধিকাৰ, সেইটো আমাৰ কনষ্টিটিউচনে অৰ্থাৎ ভাৰতীয় সংবিধানে 19 অনুচ্ছেদত প্ৰদান কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। 2 নম্বৰত কৈছে ৰাষ্ট্ৰীয় সঞ্চয় আঁচনি 2019 জৰিয়তে সংশোধন কৰা হৈছে। অৰ্থাৎ কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ যে ৰাষ্ট্ৰীয় সঞ্চয় আঁচনি 2019 আছে সেই আঁচনি সংশোধন কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি, অৰ্থাৎ ৰাষ্ট্ৰীয় সঞ্চয় মাহেকীয়া আয় একাউণ্ট সংশোধনী আঁচনি 2023-ৰ জৰিয়তে ৰাষ্ট্ৰীয় সঞ্চয় আঁচনি 2019-ক সংশোধন কৰা হৈছে। 3 নম্বৰ প্ৰশ্নটো 2023 চনৰ জানুৱাৰী মাহত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় DGCA কাক সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে? In January 2023, who has been appointed as the Director General in the Directorate of General of Civil Aviation? তাৰ শুদ্ধ উত্তৰটো হ'ব বিক্ৰম দেৱ দত্ত। অ'কে, বিক্ৰম দেৱ দত্তক 2023 চনৰ জানুৱাৰী মাহত অসামৰিক বিমান পৰিবহণ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। 4 নম্বৰ প্ৰশ্নটো ভাৰতৰ 2011 চনৰ লোকপিয়ল অনুসৰি হিন্দুৰ মুঠ জনসংখ্যা কিমান আছে? What is the total population of Hindus according to the census 2011? তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 96.63 কোটি। ইয়াৰ পিছৰ প্ৰশ্নটো এটা সাধাৰণ ফ্ৰীষ্টাইল মল্লযুঁজৰ যুঁজ 3 মিনিটৰ ডেছ পিৰিয়ডত ভাগ কৰা হয় আৰু মাজত 30 ছেকেণ্ডৰ বিৰতি থাকে। A typical freestyle wrestling bout is divided into dash periods of 3 minutes each with a shared 30-second break in between. তাৰ শুদ্ধ উত্তৰটো হ'ব 2, অৰ্থাৎ যি সাধাৰণ মল্লযুঁজৰ ফ্ৰীষ্টাইল সেই মল্লযুঁজ 3 মিনিটৰ 2 পিৰিয়ডত ভাগ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো সেউজ বিপ্লৱ শব্দটোৱে 1950 আৰু 1960 চনৰ ভিতৰত মেক্সিকোৰ আন্তঃৰাষ্ট্ৰীয় কুঁহিয়াৰ আৰু ঘেঁহু উন্নয়ন কেন্দ্ৰ আৰু দেশৰ অৰ্থাৎ কোনখন দেশৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কৃষি বিশেষজ্ঞ এটা দলে কৰা নতুন কৃষি প্ৰযুক্তিৰ বিকাশক বুজায়? তাৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ফিলিপাইনছ। অৰ্থাৎ পোনপ্ৰথমে মেক্সিকো আৰু ফিলিপাইনছত আমাৰ গ্ৰীণ ৰিভলিউশ্যন ষ্টাৰ্ট হৈছিল, অৰ্থাৎ সেউজ বিপ্লৱ ষ্টাৰ্ট হৈছিল। 7 নম্বৰ প্ৰশ্নটো কোন ধৰণৰ ব্যয়ে এনে খৰচক বুজায় যিবোৰৰ ফলত ভৌতিক বা বিত্তীয় সম্পত্তিৰ সৃষ্টি নহয়? Okay, so which type of expenditure refers to the expenses that do not lead to the creation of physical or financial assets? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ ৰাজহ ব্যয়ে আমাৰ কোনো ধৰণৰ ভৌতিক আৰু বিত্তীয় সম্পত্তিৰ সৃষ্টি নকৰে। ভাৰতীয় প্ৰতিযোগিতা আয়োগ অৰ্থাৎ CCI কোনে 23 মে 2023 তাৰিখে অধ্যক্ষ হিচাপে যোগদান কৰিছিল? So who joined the Competition Commission of India CCI as a chairperson on 23rd May 2023? So এইবোৰ কাৰেণ্ট এফেয়াৰ্ছ হয় আৰু এইবোৰ বহুত ইম্পৰ্টেণ্ট 2025-ৰ GD আৰু আছাম পুলিচৰ কাৰণে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ৰবনেট কৌৰ। অ'কে, অৰ্থাৎ ৰবনেট কৌৰ নতুনকৈ অধ্যক্ষ হিচাপে 2023 চনত যোগদান কৰিছে। পিছৰ প্ৰশ্নটোত বহাগ বিহুক ডেছ বুলি কোৱা হয়, অৰ্থাৎ বহাগ বিহুৰ আন এটা নাম সুধিছে। চ' বহাগ বিহু ইজ অলছ' ন'ন এজ, ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো, অতি সহজ প্ৰশ্ন, তথাপিও এইটো আহিছিল পৰীক্ষাত, সেইটো কাৰণে দি দিছোঁ। শুদ্ধ উত্তৰটো হ'ব আমাৰ বহাগ বিহুক কি নামেৰে জনা যায়? বহাগ বিহুক ৰঙালী বিহু বুলি জনা যায়। চ' 2023 চনৰ আগষ্ট মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে দায়িত্ব কোনে গ্ৰহণ কৰিছে? ত' এইটো who has assumed the charge as chairperson of the International Financial Services Authority from August 2023? তাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ কে ৰাজা ৰামন, অৰ্থাৎ কে ৰাজা ৰামনে 2023 চনৰ আগষ্ট মাহৰ পৰা আন্তঃৰাষ্ট্ৰীয় যি বিত্তীয় সেৱা ব্যৱস্থা আছে তাৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। 2023 চনৰ ছেপ্টেম্বৰৰ পৰা মাষ্টাৰ কাৰ্ড ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?
So who has been appointed as the chairman of MasterCard India from September 2023? So শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰজনীশ কুমাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো ভাৰতৰ 1951 চনৰ লোকপিয়ল অনুসৰি মুঠ গ্ৰাম্য সাক্ষৰতাৰ হাৰ কিমান? সো ইয়াত ৰুৰাল লিটাৰেচি ৰেট সুধিছে 1951 চনৰ লোকপিয়ল অনুসৰি। তাৰ শুদ্ধ উত্তৰটো হ'ব 12.1%। বাকুত অনুষ্ঠিত ISSF বিশ্ব চেম্পিয়নশ্বিপ 2023 ভাৰতে কিমান পদক লাভ কৰিছিল, অৰ্থাৎ কেইটা ট্ৰফি লাভ কৰিছিল, কেইটা মেডেল লাভ কৰিছিল বুলি সুধিছে। ইয়াত 2023 চনত যি বাকুত ISSFৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছিল, ইয়াত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি 14টা পদক বা 14টা মেডেল ভাৰতে লাভ কৰিছিল। 2022 চনত ভাৰতত জন্মগ্ৰহণ কৰা উদ্যোগী দেশ জাৰ্মানীত ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিল। এই অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব গুৰদীপ সিং ৰন্ধৱা। গুৰদীপ সিং ৰন্ধৱা যি আছে তেওঁ ভাৰতত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁকে জাৰ্মানীত ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে। মন্দা অৱস্থা আৰু হতাশাৰ সময়ত হোৱা নিবনুৱাক সমস্যাক দেশ বুলি কোৱা হয়, অৰ্থাৎ যি আনএমপ্লয়মেণ্ট হয় মন্দা অৱস্থা আৰু হতাশাৰ সময়ত, unemployment that occurs during recession and depressions are called, তো তেনেকুৱা আনএমপ্লয়মেণ্টক আমাৰ সাইক্লিক্যাল আনএমপ্লয়মেণ্ট বা সক্ৰিয় নিবনুৱা সমস্যা বুলি কোৱা হয়। শেহতীয়াকৈ 2023 চনৰ জুন মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? সো ডেপুটি গভৰ্ণৰ এজন থাকে গভৰ্ণৰ আৰু এজন থাকে ডেপুটি গভৰ্ণৰ। তো ডেপুটি গভৰ্ণৰ হিচাপে RBI নতুনকৈ 2023 চনৰ জুন মাহত আমাৰ এপইণ্ট কৰা হৈছিল স্বামীনাথন জানকীৰামন। 2009 চনত ভাৰত নাট্যমৰ বাবে পদ্মভূষণ লাভ কৰা দম্পতি কাপুল আছিল, যিয়ে পদ্মভূষণ লাভ কৰিছিল 2009 চনত ভাৰত নাট্যমৰ কাৰণে। তো সেই কাপুল দুগৰাকী আছিল আমাৰ অপশ্যন চি বৰ্ণদিল পুদিয়া বিটিল ধনঞ্জয়ন আৰু শান্ত ধনঞ্জয়ন। নামটো অলপ দীঘল। ইয়াৰ পিছত প্ৰশ্নলৈ লাইছোঁ যে নিউজিলেণ্ডৰ অষ্টক নিয়মটো কেৱল কোনটো মৌলৰ ওপৰতহে প্ৰযোজ্য আছিল? তো নিউজিলেণ্ডে যি আমাৰ অক্টেভ নিয়ম দিছিল, অক্টেভ ৰুল দিছিল, সেই ৰুলসমূহ কেইটামান মৌলৰ ওপৰতহে অকল ব্যৱহাৰ কৰিব পৰা আছিল বা প্ৰযোজ্য আছিল। তো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব কেলছিয়াম, অৰ্থাৎ অপশ্যন এ। তো কেলছিয়াম যি নিউজিলেণ্ডৰ যি ল অফ অক্টেভ দিছিল, সেই ল অফ অক্টেভ অষ্টকৰ নিয়ম অকল কেলছিয়ামৰ ক্ষেত্ৰতহে প্ৰযোজ্য আছিল। 19 নম্বৰ প্ৰশ্নত ভলীবলত যদি পঞ্চম ছেটত খেলখন ডেছত টাই হয়, অ'কে, তেন্তে এটা দলে আনটো দলৰ ওপৰত দুটা পইণ্টৰ অগ্ৰগতি গঢ়ি তোলালৈকে ছেটটো চলি থাকে। ইন ভলীবল if the game is tied at dash in the fifth set, the set continues till one team kills a 2-point lead over the other. তো শুদ্ধ উত্তৰটো হ'ব আমাৰ 14-14 অৰ্থাৎ 14-14। ইয়াৰ পিছৰ প্ৰশ্নটো 2023 চনৰ জানুৱাৰী মাহত ভাৰতীয় বায়ু সেনাৰ ভাইচ চিফ হিচাপে কোনে নিযুক্তি লাভ কৰিছে? Who has been appointed as the Vice Chief of the Indian Air Force in January 2023? তাৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অমৰপ্ৰীত সিং, অৰ্থাৎ অমৰপ্ৰীত সিঙক আমাক 2023 চনৰ জানুৱাৰী মাহত ভাৰতীয় বায়ু সেনাৰ ভাইচ চিফ হিচাপে নিযুক্তি দিয়া হৈছিল। তো আজিলৈ মানে